বিয়া কৰাই বুৱাৰীও আনিব নহয় দিগবত সিহঁতৰ কাৰণে এটা অৰুণোদয় ৰাখি থব লাগিব হয় না নহয় এতিয়া লৰাবিলাকে বিয়া কৰিলে কব পাৰিব শহুৰেকক বুৱাৰীকটো মৰম কৰিমে লগত মামা এটা অৰুণোদয় দিব ডাবল বেনিফিট হয় না নহয় ৰেশন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে কাৰ কাৰ ৰেশন কাৰ্ড নাই ৰেশন কাৰ্ড কাৰ কাৰ নাই 50-100 ঘৰ 1000 ৰেশন কাৰ্ড দিলে সবেই পাই যাব ৰেশন কাৰ্ডত চাউলটো পায় নে নাপায় পায়নে দালি পায় নিমখ পায় চেনি পায় দালিটো ভাল নে বেয়া ভাল কমপ্লেইনটো নাই চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু কিবা লাগিব নেকি মিঠাতেল লাগিব সবকে মিঠাতেল লাগিব আধা লিটাৰ দিলে হ'ব আধা লিটাৰ দিলে নহব পুৰা 1 লিটাৰ লাগিব ঠিক আছে দিবতো লাগিব সবে খুজিছে যদি হয় নে নহয় এগৰাকী আইতাই মোক কলে যে মামা দালিটো পাই আছো নিমখ পাই আছো চেনি পাই আছো চাউল পাই আছো তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি লগতে চাহপাতটো দি নিদিয় কিয় মই বোলো এটোতো বহুত পইচা লাগিব ঠিক আছে আইতা সৰকাৰখন ভাল কৰি চলক প্ৰথমতে তেলটো দি লওঁ তাৰ পিছত আৰু যি পাৰো বঢ়াই লৈ গৈ থাকিম তাৰ মানে আপোনালোকে চাওক লৰা ছোৱালীয়ে চাকৰি পাইছে মহিলাই উদ্যমিতা পাইছে অৰুণোদয় পাইছে আৰু আমি ৰেশন কাৰ্ডত চাউল চেনি তেল নিমখ আমি পাব গৈ আছো এই সুবিধাবোৰ কংগ্ৰেছৰ দিনতো দিব পাৰিলেহেঁতেন চৰকাৰটো একেখনে চকীখনহে বেলেগ আগতে বেলেগ এজন বহিছিল এতিয়া বেলেগ এজন বহিছে কংগ্ৰেছে ইচ্ছা কৰিলে 300 টকা হলেও অৰুণোদয় দিব পাৰিলেহেঁতেন 10,000 টকা নহয় অন্তত 1000 টকাও দিব পাৰিলেহেঁতেন কিন্তু কংগ্ৰেছে ভাবে যে অসমীয়া মানুহক খুটা কম্বল দিলেই হৈ যাব বেলেগ দিব নালাগে আৰু সেই কাৰণেই আজি অসমৰ মানুহে কংগ্ৰেছক বেয়া পাইছে যে বিজেপিৰ দিনত যদি আমি এই সুবিধাখিনি পাব পাৰো কংগ্ৰেছৰ দিনত কিয় নাপালো তাৰ মানে কংগ্ৰেছে আমাৰ কাৰণে কাম কৰিব নোখোজে আমি কংগ্ৰেছক ভোট নিদিও আকৌ এবাৰ বিজেপি চৰকাৰ